বিজেপি যুৱ মৰ্চা সহ প্ৰভাৰী সিদ্ধাৰ্থ শৰ্মা। পোহৰত আহিছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থৰ নতুন পৰিচয়। পোহৰলৈ জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ নতুন পৰিচয়। গুৱাহাটী বিজেপি যুৱ মৰ্চাৰ সাংস্কৃতিক বিভাগৰ সহ প্ৰভাৰী সিদ্ধাৰ্থ। কিন্তু এই পৰ্যন্ত যুৱ মৰ্চাই নিলম্বন কৰা নাই সিদ্ধাৰ্থক। জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা। আজিৰ পৰৱৰ্তী খবৰ। 6 অক্টোবৰ শেষ সময়সীমা। 6 অক্টোবৰত CIDৰ কাৰ্যালয়ত উপস্থিত হ'বই লাগিব শ্যাম কানু আৰু সিদ্ধাৰ্থক। ছিংগাপুৰৰ পৰা 8জন ব্যক্তিয়েও হাজিৰ হ'ব লাগিব। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলিছে ক্ষীপ্ৰ গতিত। ঘটনাৰে জড়িত কোনো ব্যক্তি হাৰি যাব নোৱাৰিব। দোষীয়ে উচিত শাস্তি পাবই ঘোষণা মুখ্যমন্ত্ৰীৰ। শ্যাম কানু মহন্তক আৰু সিদ্ধাৰ্থ শৰ্মাক লুকআউট নটিচ। 6 অক্টোবৰত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্ত যদি অসমত নাহে তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সংবাদ মাধ্যমৰ আগত এই কথা কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ পৰৱৰ্তী খবৰ। অপৰাধীক পূজাৰ ছুটি দিয়া অসমৰ ইতিহাসত প্ৰথম। অভিযোগ উঠা সকলৰ প্ৰতি মুখ্যমন্ত্ৰীৰ হয়তকী প্ৰতি আছে বাবে কাকো গ্ৰেপ্তাৰ কৰা নাই। সমগ্ৰ প্ৰতিক্ৰিয়াটো স্ক্ৰিপ্টেড। মুখ্যমন্ত্ৰী শিথিলতাৰভাৱে ন্যায় নাপায়। জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া AGPৰ সভাপতি ৰঞ্জিত গগৈ। আজিৰ পৰৱৰ্তী খবৰ। জুবিন গাৰ্গৰ বাসগৃহত প্ৰখ্যাত উদ্যোগপতি গৌতম আদানী। জুবিন গাৰ্গৰ বাসগৃহত প্ৰখ্যাত উদ্যোগপতি গৌতম আদানী। জুবিন গাৰ্গৰ কাহিলীপাৰা স্থিত বাসগৃহত গৌতম আদানী আৰু তেওঁৰ পুত্ৰ। দেওবাৰে নিশা 9:30 বজাত জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হয় আদানী আৰু তেওঁৰ পুত্ৰ। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰে বাৰ্তালাপ আদানীৰ। শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উদ্যোগপতিগৰাকীয়ে। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনায় আদানী আৰু তেওঁৰ পুত্ৰই। 15 দিন পাছত জুবিন গাৰ্গৰ পৰিয়ালেৰে যোগাযোগ কৰিব গৌতম আদানীৰ টীমে। জুবিন গাৰ্গক ব্যক্তিগতভাৱে ভাল পায় আদানীয়ে। জুবিন গাৰ্গৰ স্মৃতি সংৰক্ষণ কৰিবলৈ সাজু আদানী। খবৰ। মন কী বাত অনুষ্ঠানত জুবিন গাৰ্গক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। তেওঁ কয় যে জুবিন গাৰ্গৰ অকাল মৃত্যুত জনতাই গভীৰ শোক প্ৰকাশ কৰিছে। অসমীয়া সংস্কৃতিৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্ক আছিল। জুবিন গাৰ্গ আমাৰ হৃদয়ত আছে আৰু সদায় থাকিব। তেওঁৰ সংগীতে আগন্তুক প্ৰজন্মক মন্ত্ৰমুগ্ধ কৰি থাকিব। তেওঁ আছিল সংস্কৃতি আইকন।